যোৱা কেইসপ্তাহমানৰ পৰা মোৰ কাণৰ বিষ হৈ আছিলে। কিন্তু ইমান এটা আমনি কৰা নাছিল। প্ৰায় এসপ্তাহমান আগতে মই অনুভৱ কৰিলোঁ যে মোৰ বাওঁপিনৰ কাণখনেৰে মই বেছি ভালকৈ শুনিব পৰা নাই। অঁ, বিশেষ একো হোৱা নাইতো? ডাক্তৰে কি ক'লে? তেওঁ মোক ক'লে যে কাণৰ ভিতৰত থকা ময়লাখিনি কঠিন হৈ পৰিছে আৰু সেইবাবে শুনি পোৱাত মই অলপ অসুবিধা পাইছোঁ। তাৰ পাছত তেওঁ বাৰু কি পৰামৰ্শ দিলে আপোনাক? তেওঁ কিছুমান ঔষধ দিছিল যিবোৰে মোৰ কাণৰ ভিতৰত থকা ময়লাবোৰ গলাই পেলাব আৰু মই যাতে আগৰ দৰে শুনিবলৈ সক্ষম হ'ব পাৰোঁ। স্পষ্টকৈ শুনিব নোৱাৰাৰ বাবে মই হতাশ হৈ পৰিছিলোঁ। গতিকে এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱাই যেন উচিত ভাবিলোঁ। এটা অদ্ভুত অভিজ্ঞতা যেন লাগিল। পিছে চিকিৎসাই কাম দিলেনে? অঁ, দিলে। ঔষধৰ টোপালবোৰ কাণত ভৰাই তাৰ পিছত প্ৰৱেশদ্বাৰটোত কপাহেৰে ঢাকি দিব লগা হ'ল। কিছু সময়ৰ পাছত মই লক্ষ্য কৰিলোঁ যে মোৰ কাণৰ সেই ময়লাবোৰ টোপাল টোপালকৈ ওলাই আহিবলৈ ধৰিলে। আকৌ শুনিবলৈ পাই আৰু বিশেষকৈ বিষমুক্ত হ'বলৈ পাই ইমানেই সকাহ পাইছিলোঁ। ঈশ্বৰে আৰোগ্যতা দিয়াৰ বাবে ধন্যবাদ। হয়, শুনিব পৰা ক্ষমতাৰ বাবে কৃতজ্ঞ হ'বলৈও সোঁৱৰাই দিলে। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু দিবৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। কোৱাচোন তোমাৰ দুখৰ কাহিনী, যিছু বিৱৰি হিয়া পূজাৰী। যিছুৱে শুনিব, চকুলো মচি দিব, নিশ্চয় তোমাক শান্তি দিব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। অস্থিৰ মনে তোমাৰ বিশ্ৰাম পাব, ভাৰাক্ৰান্ত জনেও জিৰণি পাব। যিছুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁ, তেওঁৰ সেই শান্তি তোমাতে ৰ'ব। যিছুৰ কাষলে আহিলে বিমুখ নকৰিব তেওঁ, তেওঁৰ সেই শান্তি তোমাতে ৰ'ব। কোৱাচোন তোমাৰ ভুলৰ কাহিনী, যিছু বিৱৰি হিয়া পূজাৰী। যিছুৱে শুনিব, আঁকোৱালি ল'ব, নিশ্চয় তোমাক ক্ষমা কৰিব। কোৱাচোন তোমাৰ ভুলৰ কাহিনী। জীৱনত ভাল শ্ৰৱণ ক্ষমতা যিমানেই গুৰুত্বপূৰ্ণ, ঈশ্বৰৰ সৈতে আমাৰ খোজত ই আৰু অধিক গুৰুত্বপূৰ্ণ। গীতমালা 40 নম্বৰৰ 6 পদলৈ চাওঁ আহক। দাউদে ঘোষণা কৰিছিল, তুমি বলিদান আৰু নৈবেদ্যত সন্তোষ নোপোৱা। তুমি মোক শ্ৰৱণ শক্তি দিলা। তুমি হোম বলি আৰু পাপাৰ্থক বলি খোজা নাই। এই পদত ঈশ্বৰে কি ইচ্ছা কৰে সেই বিষয়ে কয়। তেওঁ বিচাৰে যে আমাৰ কাণ দুখন মুকলি হওক আৰু তেওঁৰ বাক্যৰ দ্বাৰা আমাৰ লগত কথা পতাৰ সময়ত তেওঁৰ কথা শুনিবলৈ সাজু হওক।
কিন্তু কেতিয়াবা আমাৰ আধ্যাত্মিক কাণবোৰ চাৰিওফালৰ সংস্কৃতিৰ পটভূমিৰ কোলাহল বা প্ৰলোভন আৰু পাপৰ মাতেৰে বন্ধ হৈ যাব পাৰে। বাহ, সেইটোৰ বহুত যুক্তি আছে। মোৰ মনত আছে যেতিয়া মই সঁচাকৈয়ে সৰু আছিলোঁ, মোৰ ককাই প্ৰতিদিনে নিশা ৮ বজাত ৰেডিঅ'ৰ কাষত বহি ৰেডিঅ' শুনিছিল। হয়, সেই পুৰণি ৰেডিঅ'বোৰ মনত আছে। আমি সঠিক ষ্টেচন বিচাৰিবলৈ টিউনিক নবটো ঘূৰাই দিব লগা হৈছিল। ঠিক। আৰু ঈশ্বৰে বিচাৰে যে আমি আজি সেই একেই কামেই কৰোঁ। আমি বিভিন্ন কম্পনাংকৰ ইমানবোৰ শব্দৰে আগুৰি আছোঁ আৰু আমি ঈশ্বৰৰ লগত টিউনিং কৰিবলৈ বাছি ল'ব লাগিব। সেইটো সঁচা। কিন্তু আপুনি কেতিয়াবা নিজকে ভাবিছেনে? পুৰণি নিয়মত ঈশ্বৰে তেওঁৰ লোকসকলৰ লগত যিদৰে কথা পাতিছিল, সেইদৰে আমাৰ লগত কথা পাতিলে ভাল আছিল, নহয়নে? বহু সময়ত শাস্ত্ৰত ঈশ্বৰে তেওঁৰ লোকসকলৰ লগত মাত বা স্বৰ্গদূত বা সপোনৰ জৰিয়তে কথা পতা দেখা গৈছে। আনকি ডেনিয়েল ৫ অধ্যায়ত এখন দেৱালত লিখিছে, গতিকে মই সদায় ঈশ্বৰৰ মাত শুনিব বিচাৰোঁ বা এটা ডাঙৰ চিন চাব বিচাৰিছোঁ, যিয়ে মোক ঈশ্বৰৰ দিশত আত্মবিশ্বাসী অনুভৱ কৰাত সহায় কৰিব। আপোনাৰো একে অনুভৱ হয় নেকি বা? হয়, মই ভাবোঁ আমি সকলোৱে কৰোঁ। আমি সকলোৱে বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সন্মুখীন হওঁ। কেতিয়াবা আমি হয়তো কেৱল বিচাৰোঁ যে ঈশ্বৰে আমাক কি কৰিব লাগে সেই বিষয়ে টেক্সট মেছেজ এটা পঠিয়াওক। হয়তো আমি ঈশ্বৰৰ পৰা নিজকে বহুত দূৰত অনুভৱ কৰোঁ আৰু বিচাৰোঁ যে তেওঁ আমাক আশ্বস্ত কৰিবলৈ হাত আগবঢ়াওক যে তেওঁ এতিয়াও আছে। হয়তো আমি মানুহে বাইবেলৰ ঈশ্বৰক ব্যক্তিগত বুলি কোৱা শুনিছোঁ, কিন্তু আমি আগতে কেতিয়াও ঈশ্বৰৰ সৈতে যোগাযোগ কৰা নাই আৰু কেনেকৈ আৰম্ভ কৰিব লাগে বুলি ভাবিছোঁ। কিন্তু মনত ৰখা কথাটো হ'ল, তেওঁ আজি সেই একেজন ঈশ্বৰ যিজন পুৰণি নিয়মৰ সময়ত আছিল। আজিও তেওঁ আমাৰ লগত কথা পাতে। তেওঁ আমাৰ প্ৰত্যেকৰে বাবে তেওঁৰ সৈতে ব্যক্তিগত সম্পৰ্ক স্থাপন কৰাটো সম্ভৱ কৰি তুলিছিল, য'ত প্ৰতিদিনে একেলগে কথা পতাৰ জড়িত হৈ আছে। তেওঁ আমাৰ লগত যোগাযোগ কৰে। মাত্ৰ আমাৰ বহুতেই তেওঁৰ মাত কেনেকৈ চিনি পাবলৈ কেতিয়াও শিকিব পৰা নাই বা আমি আগতে কেনেকৈ কৰিছিলোঁ সেই কথা পাহৰি গৈছোঁ। আমি কি শুনো সেয়া গুৰুত্বপূৰ্ণ। বেয়া খবৰ, বেয়া পৰিস্থিতি, বেয়া মাত শুনিবলৈ সহজ। সেইবোৰ কথাই আমাৰ হৃদয়ত অশান্তি দিবলৈ অনুমতি দিয়ে। আজি আমি ঈশ্বৰৰ বাক্য শুনাৰ গুৰুত্ব চাবলৈ ওলাইছোঁ। বাইবেলত ঈশ্বৰৰ বাক্য আমি সত্য বিচাৰি পাওঁ। আমি বিচৰা উত্তৰবোৰ বিচাৰি পাওঁ। বাইবেলত আমি কঠিন সময়ৰ মাজেৰে পাৰ হ'বলৈ প্ৰয়োজনীয় আশা বিচাৰি পাওঁ। ভাল শুনাটো ৰেডিঅ'ৰ ষ্টেচনত টিউনিং কৰাৰ দৰেই। ভাল ফলাফলৰ বাবে আমি এটা সময়ত মাত্ৰ এটা ষ্টেচন শুনিব পাৰোঁ। একে সময়তে দুটা ৰেডিঅ' ষ্টেচন শুনিবলৈ চেষ্টা কৰিলে বিভ্ৰান্তি আৰু নিৰ্থক হ'ব পাৰে। গতিকে কি শুনিম তাৰ নিৰ্বাচন কৰা অতি গুৰুত্বপূৰ্ণ। পৃথিৱীৰ কথাবোৰ শুনি পৃথিৱীৰ মাতক ঈশ্বৰৰ মাততকৈ বেছি জোৰেৰে ক'বলৈ দিয়াটো সহজ। কিন্তু আমি যদি ঈশ্বৰে কোৱা কথাবোৰ শুনিবলৈ সংকল্প কৰোঁ, সেই মাতটোত মনোনিৱেশ কৰোঁ, তেন্তে আমি শান্তি পাব পাৰোঁ। আমাৰ জীৱনটো বস্তুৰে ভৰি থাকে আৰু আমাৰ মনোযোগৰ বাবে প্ৰতিযোগিতা কৰা মানুহে। ইয়াৰে বহুতেই দৈনন্দিন জীৱনৰ অংশ মাত্ৰ। গতিকে আমি চিনি নাপাওঁ যে তেওঁলোক আমাৰ আৰু ঈশ্বৰৰ মাজত কেনেকৈ আহি আছে। ব্যস্ততাৰ দৰে প্ৰতিদিনে আমাৰ সূচী ভৰি পৰে আৰু আমি এতিয়াও অধিক উপযুক্ত হ'বলৈ চেষ্টা কৰোঁ। আমি শুনিবলৈ পাওঁ যে মানুহে আমাক কয় যে আমি লেহেমীয়া কৰোঁ আৰু গুৰুত্বপূৰ্ণ কথাবোৰ উপভোগ কৰোঁ, যেনে পৰিয়াল, জিৰণি আৰু ঈশ্বৰৰ সৈতে আমাৰ সম্পৰ্ক। কিন্তু আমাৰ দিনবোৰ সোনকালে আৰম্ভ হয়, থমকি নোযোৱাকৈ এটা বস্তুৰ পৰা আনটো বস্তুলৈ দৌৰি ফুৰে। আৰু শেষত বাইবেল পঢ়িবলৈ
বা প্ৰাৰ্থনা কৰাৰ উদ্দেশ্যেৰে বিচনাত পৰিলোঁ। মাথো ক্লান্ত হৈ টোপনি গ'ল। ব্যস্ততাই আমাক ঈশ্বৰৰ মাত শুনিবলৈ যথেষ্ট বাধা সৃষ্টি কৰিব পাৰে। আমি কেৱল আমাৰ সূচী পূৰণ কৰাই নহয়, আমি আমাৰ মনটোও ভৰাই তোলোঁ। প্ৰযুক্তি আমাৰ হাতৰ মুঠিত থকাৰ বাবে আমি হয়তো প্ৰতিটো আজৰি মিনিট মনোৰঞ্জন বা তথ্যৰে ভৰাই ল'বলৈ প্ৰলোভিত হ'ম। সংগীত, টিভি, চিনেমা, ভিডিঅ' গেম, সামাজিক মাধ্যম আদি সকলোবোৰতে আমাৰ মগজুৱে শক্তি প্ৰক্ৰিয়াকৰণত খৰচ কৰিবলগীয়া বাৰ্তা থাকে। কিছুমান বাৰ্তাই আমাৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলায়, বহুতে নকৰে। যিয়েই নহওক, ঈশ্বৰৰ মাতে আমাৰ মনোযোগৰ বাবে এই আটাইবোৰৰ সৈতে প্ৰতিযোগিতা কৰি আছে। এই বিষয়ে কওকচোন বা। আগতে ভাবিছিলোঁ মই কিয় সময় হেৰুৱাইছোঁ আৰু ক'ত হেৰুৱাইছোঁ, আৰু তেতিয়াই বুজিলোঁ যে মই বিৰতি ল'বলৈ বহিম, কিন্তু মোবাইলটো হাতত লৈয়ে মই তল ওপৰ কৰিবলৈ আৰম্ভ কৰিম। আৰু অতি সোনকালে 5 মিনিট, 1 ঘণ্টা বা হয়তো তাতকৈ বেছিলৈ পৰিণত হ'ব। গতিকে অৱশেষত মই ইয়াৰ বিষয়ে প্ৰাৰ্থনা কৰিলোঁ আৰু নিজৰ বাবে কিছু সীমা নিৰ্ধাৰণ কৰিলোঁ। ই সহায় কৰিলেনে? অঁ, প্ৰথমতে সঁচাকৈ কঠিন আছিল। আমি আমাৰ ফোনবোৰ অনবৰতে লগত থকাত ইমানেই অভ্যস্ত হৈছোঁ যে আচলতে আমি এটা অবিহনে থকাৰ ক্ষমতা হেৰুৱাই পেলাইছোঁ। মই ভাবোঁ আমি সকলোৱে ইয়াৰ সৈতে যুঁজিছোঁ। তুমি জানা, এই অহৰহ বাৰ্তাৰ ধাৰাটোৱে ঈশ্বৰৰ মাত শুনিবলৈ এক বৃহৎ বিক্ষিপ্ততা হ'ব পাৰে। ইয়াৰে কিছুমানক আমি সহায়ক বুলিও ভাবিব পাৰোঁ, কিন্তু সকলো কণ্ঠই, আনকি প্ৰভুক সন্মান কৰা বুলি দাবী কৰা কণ্ঠও আমাক ঈশ্বৰীয় দৃষ্টিভংগীলৈ লৈ নাযায়। বহুতো শিক্ষা অতি উপকাৰী যেন লাগে যদিও আচলতে ঈশ্বৰৰ বাৰ্তাৰ পৰিৱৰ্তে জগতৰ বাৰ্তাক প্ৰতিফলিত কৰে। পাৰ্থক্য জানিব পৰাৰ উপায় হ'ল যে ঈশ্বৰৰ লগত সময় কটাব পৰা আৰু বাইবেলত তেওঁ কি কৈছে সেই বিষয়ে জনা। যদি আমি প্ৰাৰ্থনা কৰিবলৈ বা বাইবেল পঢ়িবলৈ সময় উলিয়াব পৰা নাই, তেন্তে আমি তেওঁ আমাৰ লগত কথা কোৱা শুনিবলৈ নিজকে সুযোগ অস্বীকাৰ কৰিছোঁ। যোহন 10:27 কৈছে, মোৰ মেৰবিলাকে হ'লে মোৰ মাত শুনে, ময়ো সেইবিলাকক জানো আৰু সেইবিলাকে মোৰ পিছে পিছে আহে। গতিকে আজি আমাৰ জীৱনত যিয়েই নহওক কিয়, আমি যি পৰিস্থিতিৰ সন্মুখীন নহওঁ কিয়, ঈশ্বৰৰ বাক্য শুনিবলৈ বাছি লওঁ। আহক আমি ঈশ্বৰৰ বাক্যক আমাৰ কেন্দ্ৰবিন্দু কৰি লওঁ আৰু আমি দেখিম যে আমাৰ হৃদয় শান্তিত থাকিব। কেতিয়াবা মাতৃ আৰু পত্নী হিচাপে আমি অনুভৱ কৰোঁ যে আমাৰ সন্তান আৰু স্বামীয়ে শুনা নাই। আমি অনুভৱ কৰোঁ যে তেওঁলোকে আমি ক'বলগীয়া কথাবোৰৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে। ইয়াক মই বাছনি কৰা শুনা বুলি কওঁ। আমাৰ ল'ৰা-ছোৱালীয়ে কি শুনিব বিচাৰে আৰু কি আওকাণ কৰিব বিচাৰে সেয়া প্ৰায় তেনেকুৱাই। আৰু এই ধৰণৰ বাছনি কৰা শুনা আমাৰ সকলোৰে লগত হ'ব পাৰে, বিশেষকৈ ঈশ্বৰৰ লগত। চাৰ্লছ ছুইণ্ডলে কি কৈছে চাওঁ আহকচোন। বিখ্যাত লেখক চাৰ্লছ ছুইণ্ডলে এবাৰ নিজকে অত্যাধিক প্ৰতিশ্ৰুতিৰ সৈতে অনুভৱ কৰিছিল। ৰাতিপুৱাৰ পৰা ৰাতিলৈকে প্ৰতিটো দিনেই ভৰি পৰিছিল আৰু ব্যস্ত আছিল। ইয়াৰ ফলত তেওঁ এই বিষয়ে অশান্তি আৰু টেনচনত ভুগিছিল। চাৰ্লছ ছুইণ্ডলে তেওঁৰ ষ্ট্ৰেছ ফ্ৰেকচাৰ্ছ নামৰ কিতাপখনত কৈছে, মই মোৰ পত্নী আৰু আমাৰ সন্তানক লৈ বিৰক্ত হৈ পৰিছিলোঁ। খৰখেদাকৈ খাদ্য খাইছিলোঁ আৰু দিনটোৰ ভিতৰত অভাৱনীয় বাধাৰ বাবে খং আৰু হতাশ অনুভৱ কৰিছিলোঁ। বেছি সময় নালাগিছিল, কিন্তু আমাৰ ঘৰৰ আশে-পাশে থকা কথাবোৰে মোৰ মেজাজ প্ৰতিফলিত কৰিবলৈ আৰম্ভ কৰিছিল। সকলোৱে টেনচন, বিৰক্তি হৈ পৰিছিল। ই অসহ্যকৰ হৈ পৰিছিল। তাৰ পাছত এদিন সন্ধিয়া ৰাতিৰ আহাৰ খোৱাৰ পিছত চাৰ্লছৰ ছোৱালী কলিনে তেওঁক কেতিয়াও পাহৰিব নোৱাৰা কথা এটা ক'লে। সেইদিনা স্কুলত তাইৰ লগত ঘটা এটা গুৰুত্বপূৰ্ণ কথা তাই ক'ব বিচাৰিছিল। তাই খৰখেদাকৈ কথা ক'লে আৰু ক'লে, ডেডি, মই তোমাক কিবা এটা ক'ব বিচাৰোঁ।
আৰু সঁচাকৈয়ে খৰধৰকৈ ক'ম। চাৰ্লছে তাইৰ ফালে চাই ক'লে, তুমি মোক সঁচাকৈয়ে খৰকৈ ক'ব নালাগে, লাহে লাহে কোৱা। সৰু ছোৱালীজনীয়ে তেওঁৰ ফালে মূৰ তুলি চাই এনেকুৱা এটা কথা ক'লে যিয়ে তেওঁৰ মাজত চিৰদিনৰ বাবে কিবা এটা সলনি কৰি পেলালে। তাই ক'লে, মই লাহে লাহে কথা ক'ম, কিন্তু তেতিয়াহ'লে লাহে লাহে শুনিব লাগিব। চাৰ্লছ চুইণ্ডলে সেইদিনা উপলব্ধি কৰিলে যে তেওঁ জীৱন আৰু ইয়াৰ বিষয়বোৰত ইমানেই ব্যস্ত হৈ পৰে যে তেওঁ কাৰো কথা ধৈৰ্য সহকাৰে শুনা নাছিল। তেওঁ উপলব্ধি কৰিলে যে আমি প্ৰতিদিনে সময় উলিয়াই ৰৈ সঁচাকৈয়ে আমাৰ আপোনজনৰ কথা শুনিব লাগিব। গতিকে কোলাহল আৰু বিক্ষিপ্ততাৰে ভৰা এখন পৃথিৱীত ঈশ্বৰে আমাৰ লগত কেনেকৈ কথা পাতে? বাৰু, ঈশ্বৰে বহু ধৰণে কথা কয় আৰু তেওঁ প্ৰায়ে কথা কয়, কিন্তু আমাৰ লগত সকলো সময়তে কথা পাতিবলৈ চেষ্টা কৰা বহুত মাত আছে। গতিকে আমি কেনেকৈ জানিম যে আমি ঈশ্বৰৰ মাত শুনিছোঁ নে নাই? ঈশ্বৰে বাইবেলৰ যোগেদি কথা কয়, সেইবাবেই ইয়াক প্ৰায়ে ঈশ্বৰৰ বাক্য বুলি কোৱা হয়। বাইবেলত বৰ্ণনা কৰা ঈশ্বৰজন আজি যীশুৰ অনুগামীসকলে যি ঈশ্বৰক উপাসনা কৰে সেই একেই ঈশ্বৰ আৰু সদায় হৈ আহিছে। গতিকে যেতিয়া ঈশ্বৰে কথা কয় তেতিয়া ই সদায় বাইবেলত মুচি, ডায়ুদ আৰু পৌলৰ দৰে মানুহক কোৱা কথাৰ সৈতে সামঞ্জস্যপূৰ্ণ হয়। আচৰিত নহয়নে? একেবাৰে। আমি আমাৰ দিনটো মাত্ৰ 10 মিনিটৰ পৰা আৰম্ভ কৰিব পাৰোঁ। আমাৰ মনক নিস্তব্ধ কৰি আৰম্ভ কৰক আৰু শাস্ত্ৰৰ সৰু অংশ পঢ়ি আমাৰ চিন্তাক কেন্দ্ৰীভূত কৰক। লাহে লাহে পঢ়ক আৰু সম্ভৱ হ'লে একাধিকবাৰ পুনৰ পঢ়ক যাতে ই ডুব যায় আৰু তাৰ পিছত আটাইতকৈ কঠিন অংশটো আহি পৰে, বিশেষকৈ আমাৰ মহিলাসকলৰ বাবে। ঈশ্বৰৰ লগত নীৰৱে বহিব। আমি যি পঢ়িছোঁ তাৰ পৰা কিবা এটা নতুন শিকিবলৈ অনুমতি দিয়ক। আৰু ঈশ্বৰে এটা জাৰ্নেল বা বহীত ভাগ বতৰা কৰা বা শিকোৱাৰ এটা টোকা লওক। ই মোকো নিশ্চয় সহায় কৰে। সেইটো এটা আচৰিত ধাৰণা। শেষত এটা প্ৰাৰ্থনাৰে শেষ কৰক। মই নিশ্চিত যে আমি যিমানেই ব্যস্ত নহওঁ কিয়, প্ৰতিদিনে পুৱা 10 মিনিট সময় ৰাহি কৰিব পাৰোঁৱেই, নহয়নে? মই ভাবোঁ আৰম্ভণিতে কঠিন হ'ব পাৰে, কিন্তু সময়ৰ লগে লগে ই সহজ হৈ পৰিব। আৰু তেতিয়া আমি শাস্ত্ৰৰ সময় আৰু অংশৰ দৈৰ্ঘ্য বৃদ্ধি কৰিব পাৰিম। আপোনালোকে জানেনে যে আমিও খ্ৰীষ্টান জীৱনটো আমাৰ শক্তিৰে বা স্বতন্ত্ৰভাৱে জীয়াই থাকিবলৈ নিৰ্ধাৰিত নহয়। আমাৰ ঈশ্বৰ আছে আৰু আমাৰ খ্ৰীষ্টিয়ান সম্প্ৰদায়ো আছে। নিয়মিতভাৱে তেওঁৰ কথা শুনি থকা লোকসকলৰ কাষত থাকি আমি ঈশ্বৰৰ মাত শুনিবলৈ শিকিব পাৰোঁ। কিন্তু ইয়াত মনত ৰখা কথাটো হ'ল, আন খ্ৰীষ্ট বিশ্বাসীসকলৰ কথা শুনাটো কেতিয়াও ঈশ্বৰৰ কথা শুনাৰ বিকল্প হ'ব নালাগে। কিন্তু আন বিশ্বাসীসকলে আমাৰ চিন্তাবোৰ বাইবেলে কোৱা কথাৰ সৈতে সামঞ্জস্যপূৰ্ণ নে নহয় সেইটো নিশ্চিত কৰাত সহায় কৰিব পাৰে। মণ্ডলী বা খ্ৰীষ্ট বিশ্বাসী উপাসনা সেৱাত আন বিশ্বাসীসকলৰ সৈতে নিয়মিতভাৱে লগ পোৱাটো এটা ভাল কথা। সৰু সৰু গোট যেনে বাইবেল অধ্যয়ন বা জবাবদিহিতা গোটে আমাক ঈশ্বৰে কি কৈছে আৰু ইয়াৰ ওপৰত কেনেকৈ কাম কৰিব লাগে সেই বিষয়ে আলোচনা কৰাত সহায় কৰিব। ইজনে সিজনৰ বাবে প্ৰাৰ্থনা কৰাৰ সুযোগো দিয়ে। মই বিশ্বাস কৰোঁ যে আমাৰ খ্ৰীষ্টীয় জীৱন আৰু যীশুৰ সৈতে আমাৰ সম্পৰ্ক সময় আৰু অভিজ্ঞতাৰ লগে লগে পৰিপক্ক হয়। আমি যিমানেই যীশুৰ লগত খোজ কাঢ়িম, সিমানেই তেওঁৰ মাত শুনিবলৈ শিকিম। ঈশ্বৰে সদায় কথা কয়, কিন্তু সময়ৰ লগে লগে আমি তেওঁ কেতিয়া কথা কৈছে আৰু কি কৈছে সেই বিষয়ে বিবেচনা কৰাত অধিক আত্মবিশ্বাসী হ'ম। যিহেতু পাপ আৰু বিক্ষিপ্ততাই আমাৰ জীৱনত ঈশ্বৰৰ মাতক নুশুনা কৰিব পাৰে, সেয়েহে নিয়মিতভাৱে ঈশ্বৰক আমাক তেওঁৰ পৰা আঁতৰাই ৰখা যিকোনো বস্তু দেখুৱাবলৈ কোৱাটো অতি প্ৰয়োজনীয়।
ইয়াৰ বাবে আধ্যাত্মিক উশাহ-নিশাহ লোৱা হয়। সেইটো কি? বাৰু, শাৰীৰিকভাৱে আমি অক্সিজেন উশাহ লওঁ আৰু কাৰ্বন ডাই অক্সাইড নিশাহত এৰি দিওঁ। আমাৰ আধ্যাত্মিক জীৱনত আমি পাপৰ চিন্তা বা আচৰণবোৰ ঈশ্বৰৰ আগত স্বীকাৰ কৰি উশাহ ল'ব পাৰোঁ আৰু আমি তেওঁৰ আত্মাৰে আমাক নতুনকৈ ভৰাই দিবলৈ অনুৰোধ কৰিব পাৰোঁ। আমি পবিত্ৰ আত্মাৰ আশ্বাসক সতেজ অক্সিজেনৰ দৰে উশাহ ল'ব পাৰোঁ। সেইটো এটা অতি আকৰ্ষণীয় দৃষ্টিভংগী। ঈশ্বৰক বিশ্বাস কৰাটো শেষত তেওঁ কোন আৰু তেওঁ কেনেকুৱা সেই বিষয়ে জনাটোৱেই অতি প্ৰয়োজনীয়। এই কথা জনাটো বিশেষভাৱে গুৰুত্বপূৰ্ণ হৈ পৰে যেতিয়া আমি জীৱনৰ এনে এটা ঋতুৰ মাজেৰে পাৰ হৈ যাওঁ যেতিয়া ঈশ্বৰ নিমাত যেন লাগে। মই এটা পুৰণি প্ৰবাদৰ সন্মুখীন হ'লোঁ, য'ত কোৱা হৈছে, যিসকলে মুখ মেলিছে তেওঁলোকৰ চকু হেৰুৱাই পেলায়। ইয়াৰ অৰ্থ কি বুজিবলৈ মোৰ কেইমিনিটমান সময় লাগিল। মুখ মেলিলে সকলোৱে চকু হেৰুৱাই পেলায়। ভাবি চাওকচোন। ইয়াৰ অৰ্থ হ'ল আমি কথা পাতিবলৈ বেছি ব্যস্ত হোৱাৰ বাবে আমাৰ আধ্যাত্মিক দৃষ্টিশক্তি হেৰুৱাই পেলাওঁ। মই কিছুমান মানুহক চিনি পাওঁ যিসকল কথাত ইমানেই ব্যস্ত থাকে যে তেওঁলোকে কেতিয়াও নিস্তব্ধ হৈ শুনিবলৈ ৰৈ নাথাকে। আমি এবাৰ ঈশ্বৰৰ মাত শুনিলে আমি তেওঁ বিচৰা কামটো কৰিবলৈ পৰিকল্পনা আৰম্ভ কৰিব পাৰোঁ আৰু তেওঁ আমাক কলৈ যাব লাগে সেই কথা জনাব। আৰু ইয়াৰ অভাৱতে আমাৰ বহুতেই জীৱনৰ যুদ্ধবোৰ অন্ধ মানুহৰ দৰে যুঁজে, কাৰণ আমি কেতিয়াও ঈশ্বৰৰ নিৰ্দেশনা শুনা নাপাওঁ। এৰিক ৱেহেনমেয়াৰ নামটো হয়তো আপুনি শুনা নাই। এৰিক অন্ধ যদিও তাৰ পিছতো 2001 চনৰ 25 মে'ত তেওঁ মাউণ্ট এভাৰেষ্টৰ শিখৰত উপনীত হয়। চকুৰ অৱক্ষয়ী ৰোগৰ আক্ৰান্ত ৱেহেনমেয়াৰে 13 বছৰ বয়সত দৃষ্টিশক্তি হেৰুৱাই পেলাইছিল যদিও সেইটোৱে তেওঁক ৰখাব পৰা নাছিল। এনে এটা পাহাৰত য'ত 90% পৰ্বতাৰোহীয়ে কেতিয়াও শিখৰত উপনীত নহয়। 1953 চনৰ পৰাই মাউণ্ট এভাৰেষ্ট বগাবলৈ চেষ্টা কৰি 165 জন লোকৰ মৃত্যু হৈছে যদিও এৰিকে সফল হৈছিল, কাৰণ তেওঁ ভালদৰে শুনিছিল। সন্মুখত থকা পৰ্বতাৰোহীজনৰ পিছফালে বান্ধি থোৱা সৰু ঘণ্টাটো শুনিলে যাতে কোন দিশলৈ ঘূৰিব লাগে সেইটো গম পায়। তেওঁ দলৰ সতীৰ্থসকলৰ মাত শুনিলে যিয়ে তেওঁক উত্তৰত চিঞৰিব। এৰিক ৱেহেনমেয়াৰ আনৰ পথ প্ৰদৰ্শনৰ ওপৰত নিৰ্ভৰ কৰিছিল আৰু তেওঁ নিৰাপদে শিখৰত উপনীত হ'বলৈ সক্ষম হ'ল। কিন্তু আমাৰ মাজৰ ইমানবোৰেই ঈশ্বৰৰ মাত এৰাই চলো যিজন ঈশ্বৰে আমাক আজি আৰু চিৰদিনৰ বাবে ভাল পায়। মোৰ মনত আছে যেতিয়া মই পিয়ানো বজাইছিলোঁ। মোৰ শিক্ষকৰ হাতত টিউনিং ফৰ্ক আছিল। যেতিয়া তাই বজাব তাই ক'ব পাৰিছিল যে তাই পিয়ানোখনে সুৰত আছে নে সুৰৰ বাহিৰত আছে। ঈশ্বৰৰ কণ্ঠই আমাক জনায় যেতিয়া আমাৰ জীৱনটো আগপিছ হয় বা আমাৰ আচৰণ কেতিয়া ঈশ্বৰৰ প্ৰতি অসন্মানজনক হয় বা কথা-বতৰা আমাৰ কথাবোৰ আত্মকেন্দ্ৰিক হয়। নিজৰ ওপৰত এৰি দিলে আমি পুৰণি পিয়ানোৰ দৰে হ'ব পাৰোঁ। আমাৰ জীৱনটো সোনকালে সুৰৰ বাহিৰত যাব পাৰে। হিতুপদেশ 2:2 কৈছে, যেন তুমি প্ৰজ্ঞালৈ কাণ দিব পাৰা আৰু সুবুদ্ধিলৈ মনোযোগ কৰিব পাৰা। আৰু হিতুপদেশ 8:34 কৈছে, যি মানুহে মোৰ দুৱাৰৰ ওচৰত দিনে দিনে পৰ দি আৰু মোৰ দুৱাৰৰ খুঁটিৰ গুৰিত বাট চাই থাকি মোৰ কথা শুনে সেইজনেই ধন্য। ঈশ্বৰে বিচাৰে আমি তেওঁক চিনি পাওঁ। তেওঁ বিচাৰে যে আমি তেওঁ কি কৈছে সেয়া শুনিবলৈ পাওঁ যাতে আমি আমাৰ জীৱনৰ বাবে তেওঁ নিখুঁত পৰিকল্পনা অনুসৰি জীয়াই থাকিব পাৰোঁ। ঈশ্বৰে কৰা বা কোৱা সকলো কথা আমি কেতিয়াও বুজি নাপাম, কিন্তু তেওঁ সদায় বিশ্বাসযোগ্য বুলি জানি আমি সকলো পৰিস্থিতিত তেওঁক বিশ্বাস কৰিবলৈ শিকিব পাৰোঁ।
মুঠতে ঈশ্বৰক ভালদৰে শুনিবলৈ হ'লে তেওঁক ইমান কোলাহলৰ বিৰুদ্ধে প্ৰতিযোগিতাত অৱতীৰ্ণ নকৰিব। আমাৰ হৃদয় আৰু মনক নিস্তব্ধ কৰিবলৈ সময় উলিয়াওক, যাতে আমি ঈশ্বৰৰ মাত শুনিব পাৰোঁ। আহক আজি দিনটোত আমি ঈশ্বৰৰ মাত শুনিবলৈ যত্নপৰ হওঁ। ঈশ্বৰক আমি একান্ত সময় দিওঁ আৰু শুনো তেওঁ আমাক কি ক'ব বিচাৰিছে। প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকৰ সৈতে আমিও ঈশ্বৰৰ মাত শুনিবলৈ যত্ন কৰোঁ হওক। আজিলৈ বিদায় মাগিলোঁ। নমস্কাৰ। এই সৃষ্টি চাই অবাক হৈ যেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱী সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। মানুহক পাবলৈ স্বৰ্গকো এৰিলা। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। তোমাৰ হে ক্ৰুচিয়া প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। এই সৃষ্টি চাই অবাক হৈ যেনি চাওঁ নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ আপোনালোকৰ এই অনুষ্ঠানটি চাই ভাল লাগিছে আৰু যদি আপোনালোকে ভাবে যে আপোনালোকৰ প্ৰাৰ্থনাৰ প্ৰয়োজন আছে, তেনেহ'লে স্ক্ৰীনত দিয়া মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰে। আৰু যদি আপোনালোকে এই অনুষ্ঠানটিৰ পৰা উপকৃত হৈছে, তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল দিয়ক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বাছি ল'ম আৰু সেই দৰ্শকৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটি উপহাৰ প্ৰেৰণ কৰা হ'ব। মই নাম্বাৰটো আকৌ এবাৰ কৈ দিছোঁ, 0444908151।